বাগজানত NDRFৰ সজাগতা অনুষ্ঠান তিনিচুকীয়া জিলাৰ বাগজান দীঘলতৰং তিনিআলিস্থিত শ্ৰী শ্ৰী সাৰ্বজনীন দুৰ্গা পূজা মন্দিৰৰ প্ৰেক্ষাগৃহত অৰুণাচল প্ৰদেশ ইটানগৰৰ 12 NDRFে বাগজান দীঘলতৰং অঞ্চলৰ শতাধিকতকৈও অধিক ৰাইজৰ উপস্থিতি এক সজাগতা অনুষ্ঠান আয়োজন কৰে। NDRF বাহিনীৰ সজাগতা অনুষ্ঠানৰ জৰিয়তে সাম্প্ৰতিক সময়ত আকস্মিকভাৱে সংঘটিত হ'ব পৰা বিভিন্ন দুৰ্ঘটনাৰ পাছত সাৱধানতা অৱলম্বন কৰা উচিত সেই সম্পৰ্কে ৰাইজৰ আগত অৱগত কৰা হয়। উক্ত অনুষ্ঠানত ভূমিকম্পৰ সময়ত সাৱধান হোৱাৰ লগতে কি কি কৰণীয় আছে, এজন মানুহ হঠাতে মূৰ্ছা গ'লে উশাহ নিশা বন্ধ হৈ গ'লে সাঁতুৰিব নজনা মানুহে নদীত পৰি যোৱাৰ পাছত ল'বলগীয়া সাৱধানতা আৰু কৰণীয় সম্পৰ্কে কিছু সা-সৰঞ্জাম সহিতে অংকী ভংগীৰ সহায়ত NDRF বাহিনীয়ে ৰাইজৰ আগত বৰ্ণনা কৰে। 5 সেন্টিমিটাৰলৈকে আপুনি দবাব লাগিব। 30 বাৰ 20 বাৰ দবাব, বেছি নহয়। স্পীড সেম লেভেলত। সেম এনেকুৱা একদম ধুনীয়া মাৰিছে দাদা, একদম ধুনীয়া মাৰিছে। আচ্ছা, হৈ গ'ল। এইটো 30 বাৰ মৰাৰ পিছত তৎক্ষণাত আপুনি হাৱা দিব লাগে। হাৱা দিয়াৰ আগত কি কৰিব লাগে, আপুনি নাকটো বন্ধ কৰিব লাগিব। নাকটো বন্ধ কৰক আৰু মুখত দীঘল শ্বাসটো লৈ দুবাৰ। শুক্ৰবাৰে দুপৰীয়াৰ পৰা অনুষ্ঠিত হোৱা এই অনুষ্ঠানত উপস্থিত থাকে NDRFৰ পৰিদৰ্শক বিবেক কুমাৰ, ASI বিশ্বজিৎ